নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যেহেতু এই চেনেলটোৰ জৰিয়তে আগন্তুক নেট পৰীক্ষাৰ অসমীয়া বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ অৰ্থে সিলেবাস অনুসৰি কিছু তথ্য ভিডিঅ'বোৰৰ মাজেৰে লৈ অনাৰ প্ৰচেষ্টা এতিয়া আৰম্ভ কৰিছো আৰু আমাৰ এই পদক্ষেপক আপোনালোক সকলোৱে আদৰিও লৈছে তাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো আমি যোৱা ভিডিঅ'ত সিলেবাসত অন্তৰ্ভুক্ত চৰ্যাপদৰ বিষয়ে কিছু তথ্য আপোনালোকৰ মাজলৈ লৈ আনিছিলো আজিও এই ভিডিঅ'ত আমি চৰ্যাপদৰ লগতে সংগতি থকা কিছু কথা ভিডিঅ'টোত আলোচনা কৰিম তেনেহলে পলম নকৰি আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবঢ়ো ভিডিঅ'টোৰ আৰম্ভণিতে মই এই কথাটো কৈলো যে এইখিনি তথ্য আপোনালোকৰ আমাৰ সকলোৰে হাতপুথি যিখন আছে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ডক্টৰ হৈতেন্দ্ৰনাথ শৰ্মা ছাৰৰ তাৰ পৰা এই তথ্যখিনি আপোনালোকক মাজলৈ লৈ অনাৰ চেষ্টা কৰিছো আপোনালোকৰ মাজত কিতাপখন নিশ্চয় আছে যদি আপোনালোকে ভিডিঅ'টো চোৱাৰ লগতে কিতাপখনো মেলি ল'ব পাৰে তেতিয়া আপোনালোকে কোনটো বস্তু ইম্পৰ্টেন্ট হয় তাত চিন দি যাব পাৰিব গতিকে আমি প্ৰথমতে ইয়াতে চাম যোৱা ক্লাছত আমি চৰ্যাপদৰ বিষয়ে আলোচনা কৰিছে কিন্তু দুই এটা কথা হয়তো তাতে ক'বলৈ ৰৈ গ'ল গতিকে আজি ইয়াতে চাওঁ কিতাপখনতনো কেনে ধৰণৰ কথা আছে চৰ্যাপদক আমি যোৱা ক্লাছত কৈছে চৰ্যা গীত বুলিও আমি ক'ব পাৰো চৰ্যাপদৰ আমি চৰ্যা গীত বুলিও কওঁ গীত বা পদ এই নামটো মনত ৰাখিব আমি ইমানখিনি আৰু পঢ়ি নাথাকো আপোনালোকে পাঠটো পঢ়িলে গোটেইখিনি কথা গম পাব আমি যেহেতু ভিডিঅ'বোৰ পৰীক্ষাত কেনে ধৰণৰ প্ৰশ্ন আহে তাৰ ওপৰত ভিত্তি কৰিহে বনাও গতিকে প্ৰশ্নবোৰৰ লগত সংগতি থকাকেহে আমি কিতাপত আলোচনা কৰি যাম ইয়াতে এটা কথা মন কৰিবলগীয়া আছে চাব যে খ্ৰীষ্টীয় দশম একাদশ শতিকাৰ পৰা আৰম্ভ কৰি চতুৰ্দশ শতিকালৈকে এই 3-400 বছৰৰ সাহিত্যিক নিদৰ্শন বুলিবলৈ আমাৰ হাতত আছে মাত্ৰ এই সহজীয়া বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ চৰ্যাচৰ্য বিনিশ্চয় এই নামটো আমি যোৱা ভিডিঅ'ত চৰ্যাপদৰ বিষয়ে পঢ়োতে পাইছিলো চৰ্যাচৰ্য বিনিশ্চয় আৰু ইয়াতে কৈছে কি যে দশম একাদশ শতিকাৰ পৰা আৰম্ভ কৰি চতুৰ্দশ শতিকালৈকে এই যি 3-400 বছৰীয়া সাহিত্যিক নিদৰ্শন আছিল আৰু সেইখিনিৰ আমাৰ হাতত থকা একমাত্ৰ তথ্য আছিল এই চৰ্যাচৰ্য বিনিশ্চয় নামৰ পুথিখনৰ কথাখিনি তাৰ পিছত আছে 1907 চনত মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজদৰবাৰৰ পৰা সংগ্ৰহালয়ৰ পৰা এই চৰ্যাপদ বা বৌদ্ধ গানসমূহ উদ্ধাৰ কৰি আনি ইয়াত এই নামটো আমি যোৱা ক্লাছত পাইছিলো আপোনালোকে এতিয়া হয়তো অনুমান কৰিব পাৰিছে যে নোটছ বিলাক কেনেকৈ বনাব লাগিব কিতাপত থাকেই তাৰ পৰাই বনোৱা যায় যে হাজাৰ বছৰৰ পুৰাণ বাংলা ভাষায় বৌদ্ধ গান ও দোহা আৰু এই চনটোৰ কথা যোৱা ক্লাছত কৈছিলো যে এইখন কিতাপতো চাওক 1926 চন আছে কিন্তু প্ৰকৃততে এই তথ্যটো শুদ্ধ নহয় শুদ্ধটো যোৱা ক্লাছত কৈছিলো মই এতিয়া আৰু কৈ নিদো আপোনালোকে ভিডিঅ'টো চাওতে মনত কৰকচোন যোৱা ক্লাছত এই কথাটো কি বুলি কৈছিলো আৰু এইখিনি কথা আমি আলোচনা কৰিছিলো যে চাৰিখন পুথি পাইছিল কৃষ্ণাচাৰ্যৰ দোহাকক ডাকাৰ্ণৱ চৰ্যাচৰ্য বিনিশ্চয় আৰু প্ৰথমখন কি আছিল সৰজব্ৰজৰ দোহাকক এই চাৰিখনৰ কথা আৰু এতিয়া ইয়াত ভিডিঅ'টোত আলোচনা নকৰো যোৱা ক্লাছত যেহেতু কৈছো বাকি ইয়াতে চাব পাৰে এই কথাটো যোৱা ক্লাছত কৈছো আমি মই আজি মনত কৰাৰ কাৰণে এই কিতাপখন আপোনালোকৰ মাজলৈ তথ্য আকাৰে লৈ আনিছো যাতে এবাৰ আৰু আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে পঢ়া হয় যে চৰ্যা গীতসমূহ গাবৰ কাৰণে ৰচিত আমাৰ যেনে ধৰণৰ কি আছিল বৰগীতসমূহ আছিল ঠিক তেনেদৰে চৰ্যা গীতসমূহ গাবৰ কাৰণে ৰচিত হৈছিল এইবিলাক কবিতাৰ আকাৰে মুখস্থ বা আমি কবিতা আকাৰে নাগাইছিলো গীতৰ দৰেহে গাইছিলো গতিকে হেতু মনত ৰাখিব আৰু ইয়াতে আছে সেই কাৰণে প্ৰত্যেকটো চৰ্যাতে কি আছে পৰৱৰ্তী কালত বৰগীতবোৰত থকাৰ দৰে ৰাগ সংযোগ কৰা আছে এইটো মনত ৰাখিব আৰু এই কথাটো কৈছিলো যে সৰ্বমুঠ কিমানটা সম্পূৰ্ণ খণ্ড আছে যে 46টা সম্পূৰ্ণ খণ্ড আৰু কেতিয়াবা আহিব পাৰে যে খণ্ডিত গান বা দোহা কেইটা আছে গতিকে এটো হ'ব এটা খণ্ডিত গান বা দোহা আছে 24 জন সিদ্ধাচাৰ্যৰ ৰচিত গীত এই সংগ্ৰহত সন্নিবিষ্ট আছে উক্ত 24 জন গীতিকাৰ নেপাল আৰু তিব্বত দেশৰ মহাজানী সম্প্ৰদায়ৰ পূজনীয় 84 জন সিদ্ধ পুৰুষৰ অন্তৰ্ভুক্ত আছিল আমাৰ যেনে ধৰে সন্ত মহন্ত সকল থাকে ঠিক তেনে দৰে চৰ্যাপদৰ লগত জড়িত কি আছিল তিব্বত দেশত
মহাজানী আৰু সহজানী দুটা পন্থা আছিল তাৰে কি আছিল মহাজানী সম্প্ৰদায়ৰ পূজনীয় 84 জন সিদ্ধ পুৰুষৰ অন্তৰ্ভুক্ত আছিল এটো কথা মনত ৰাখিব কিমান জন আছিল 84 জন তাৰ ভিতৰত অগ্ৰণী ভূমিকা লোৱা সকলৰ নাম আছে যে মিননাথ আছে মৎস্যেন্দ্ৰনাথ লুইপাত আৰু হৰপাত আৰু এওঁলোকক কামৰূপৰ লোক আছিল বুলি প্ৰসিদ্ধ আছে কামৰূপ মানে আমাৰ কি পুৰণি অসমৰ নামটো কি আছিল কামৰূপ বুলি জনা যায় গতিকে সেই কথাটো ইয়াত উল্লেখ আছে তাৰ পিছত এই কথাটো কেতিয়াবা আহা দেখা যায় প্ৰশ্নত যোৱা ক্লাছত কিন্তু এই কথাটো কোৱা নাই যে তিব্বতী গ্ৰন্থ পাংচাম জনজেঙৰ মতে হৰপাত কামৰূপৰ ৰাজ্ঞী ৰাজ্যতে উদ্ভৱ হৈছে এটো মনত ৰাখিব তিব্বতী গ্ৰন্থখনৰ নামটো মনত ৰাখিব তাৰ পিছত আছে আৰু এখন গ্ৰন্থ আছে গ্ৰাপ্তব নামৰ তিব্বতী গ্ৰন্থৰ মতে মিননাথ কামৰূপৰ কৈবৰ্ত আছিল কোনখন গ্ৰন্থ মতে এই গ্ৰন্থখনৰ নামটো মনত ৰাখিব কেতিয়াবা দিব পাৰে প্ৰশ্নত এতিয়া এইখিনি আপোনালোকে ইচ্ছা কৰিলে পঢ়ি চাব পাৰে কিন্তু পৰীক্ষাত ইয়াৰ ভিতৰত অহা দেখা নাই প্ৰশ্ন তাৰ পিছত আছে এইটো কেতিয়াবা দিব পাৰে যে বৌদ্ধ গান বা দোহাসমূহ সহজান পন্থৰ ধৰ্ম সাধাৰণৰ গীত যোৱা ক্লাছত কৈছো যে কোনটো পন্থৰ আছিল সহজান পন্থৰ আছিল আৰু কি ধৰ্ম সাধনাৰ গীত আছিল প্ৰত্যেকটো সৰজাৰ কথাটো কৈছিলো যে হাথৰৰ দৰে আছিল বাহ্যিক অৰ্থটো অতি সহজ কিন্তু গূঢ়াৰ্থ বা মৰ্মাৰ্থ বুজাটো কঠিন আৰু এই ভাষাক কোনে কৈছিল বৃত্তিকাৰ বুলি এজন লোক আছিল তেওঁ এই গীতসমূহৰ ভাষাক কি বুলি কৈছিল সন্ধ্যা ভাষা বুলিছে আৰু ইয়াত সন্ধ্যা ভাষা বোলাৰ কাৰণটো কি আছিল চাব এইটো কথা কিন্তু কোৱা নাই সন্ধ্যাৰ আধা আলো আধা চাৰ দৰে ৰহস্য ঘনতাই প্ৰত্যেকটো সৰজাকে আবৰি আছে না নাই সৰজা পঢ়িলে আমি গম পাম যে সন্ধ্যাৰ আধা আলো আধা চা আধা পোহৰ আধা চাৰ দৰে যি ৰহস্য ঘনতা থাকে এই ঠিক একেদৰে কি আছিল সৰজাবোৰো তেনে ধৰণৰ ৰহস্য ঘনতাই আবৰি আছিল গতিকে সন্ধ্যা ভাষা বুলিছিল কোনে বুলিছিল বৃত্তিকাৰে এই কথাটো মনত ৰাখিব তাৰ পিছত আছিল কিতাপখনত চাই যাব আপোনালোকে পেজ নাম্বাৰ বিলাক ইয়াতে দেখাই পাব কিমান নম্বৰ পেজত আছে ইটুত কেতিয়াবা উক্তি যুক্তি দিয়া যায় সৰজাপদবোৰ নৈতিক আৰু আধ্যাত্মিক উপদেশেৰে পৰিপূৰ্ণ এটো যুক্তিত দিলে উক্তিত দিব প্ৰতীক বা ৰূপকৰ প্ৰয়োগ ইয়াৰ প্ৰধান বিশেষত্ব সৰজাপদৰ এটা বিশেষত্ব আমি কি পালো প্ৰতীক বা ৰূপকৰ ব্যৱহাৰ সৰজাপদবোৰত লক্ষ্য কৰা যায় আৰু তলত উদ্ধৃত নিদৰ্শন কেইটা যোৱা ক্লাছত আমি নিদৰ্শনৰ কথা আলোচনা কৰা নাই গতিকে এই ভিডিওটোত আপোনালোকে এইখিনি কথা জনাৰ চেষ্টা কৰিব কাৰণ এই বিলাকৰ পৰা প্ৰশ্ন আহে যে কেতিয়াবা এইটো তুলি দিব সৰজা গীত এটা যে কা তৰু বৰ পঞ্চবিদাল চঞ্চল চিত্ত পৈঠ কাল এইখিনি এই দুটা বা এটা হাৰি মনত ৰাখিলে বাকিখিনিটো গমে পাব যে এইটো কোনে লিখিছিল যে লুইপাত নামৰ ব্যক্তিগৰাকীয়ে এই সৰজাটো লিখিছিল আৰু তলত কি আছে লুই ভনৈ গুৰু পুছিলা জ্ঞান আৰু এইবিলাক কি হৈছে ফণিতা পেলাইছিল তেওঁ প্ৰত্যেকটো সৰজাতে ফণিতা আছিল কায়াৰূপ দেহৰ পাঁচটা ডাল চঞ্চল চিত্তত কাল প্ৰৱেশ কৰিলে ইয়াৰ ভাঙনিটো আছে মহাহুখৰ পৰিমাণক ভালকৈ দৃষ্টি কৰা এইখিনি আমাক নাহে পৰীক্ষাত তথাপিও পঢ়ি ল'ব পাৰে এইটো কাৰ আছিল লুইপাত মনত ৰাখিব তাৰ পিছত আছে মন্তৰু পাঞ্চ ইন্দ্ৰী তসু সাহা আশা বহুল পাত ফলাহা জাহা এইখিনি মনত ৰাখিব ইয়াতে কি আছিল কাহনু বুলি এটা শব্দ আছে তেওঁৰ নাম কাহনুপাদে এই সৰজাটো লিখিছিল গতিকে দুটা সৰজা পালো আমি সৰজা গীত লুইপাদ আৰু কাহনুপাদে লিখা আৰু ইয়াতেও কি আছিল ফণিতা পেলাইছিল সৰজাটোত যে তেওঁৰ নামটো উল্লেখ আছিল মনটোক কি কৰিছিল ইয়াত মনটোক গছৰ লগত তুলনা কৰা দেখা গৈছিল ইয়াত গতিকে এইবিলাক কথা অলপ মনত ৰাখিব তাৰ পিছত বাকি আৰু 3-4 নম্বৰটো আপোনালোকে পঢ়ি ল'ব প্ৰশ্নত অহা দেখা যায় মই পঢ়ি থাকিলে ভিডিওটো দীঘলীয়া হৈ যাব সেই কাৰণে এইখিনি কাম আপোনালোকক দিছো বাকি ইয়াতে আৰু চাবলগীয়া আছে এইখিনি মনত ৰাখিব যে সৰজা গীতৰ ঠাইয়ে ঠাইয়ে কি আছে প্ৰবচনৰ দৰে মানৱ জীৱনৰ অভিজ্ঞতালব্ধ জ্ঞানক্তি পোৱা যায় মানৱ জীৱনৰ কি থাকে কিছুমান অভিজ্ঞতালব্ধ জ্ঞানৰ উক্তি পোৱা যায় প্ৰবচনৰ দৰে তাৰ মানে থাকে এইখিনি কথাত ইয়াতে পঢ়ি ল'ব আপোনালোকে মাথো সেই কথাখিনি অলপ মনত ৰাখিব আৰু ইয়াতে চাব এইখিনি কথা ইয়াতে আছে যে
কি আছে বিপৰ্যয়মূলক বা বিৰোধাভাসযুক্ত উপমা আৰু দৃষ্টান্তৰ যোগেদি গূঢ় আধ্যাত্মিক তত্ত্ব প্ৰকাশ কৰা ৰীতি বৈষ্ণৱ যুগৰ ভকতীয়া ফকৰা বহুততে আমি দেখা পাওঁ আৰু 2-4টা ভিতৰপকীয়া ভকতীয়া গীতত বিপৰ্যাত্মক ভাৱ লক্ষ্য কৰোঁ এই কথাখিনি তাৰ মানে কি আছিল ভকতীয়া ফকৰা বিলাক যেনে ধৰণৰ আছিল কিছু চৰ্যাপদত আমি সেই বৈশিষ্ট্যবিলাকো আমি পাওঁ গতিকে সেইখিনি কথা ইয়াতে কৈছে তাৰ পিছত আছে সৰ্জা গীতবোৰ ৰাগ ৰাগিনী সহকাৰে গোৱা হৈছিল প্ৰত্যেক গীতত ৰাগ ৰাগিনীৰ উল্লেখ আছে এই কথাটো মনত ৰাখিবা আৰু মাত্ৰাবৃত্ত ছন্দত ৰচিত এই গীতবোৰত অত্যানুপ্ৰাস চৰণ বা পংক্তিবোৰৰ শেষৰ ধ্বনিৰ পাৰস্পৰিক মিলন এটা মন কৰিবলগীয়া বিশেষত্ব এইটো কেতিয়াবা উক্তি আৰু যুক্তিত দিব পাৰে উক্তি আৰু যুক্তিৰ কাৰণে এনে ধৰণৰ প্ৰশ্নবিলাক আহে গতিকে আমি মেইন কিতাপখন পঢ়িলে উক্তি যুক্তি বিলাকৰ কথাখিনি আমি নিজে গম পাওঁ হয়নে গতিকে এই বৈশিষ্ট্যটো মন কৰিবলগীয়া যে কি আছে গীতত ৰাগ ৰাগিনীৰ উল্লেখ থাকে আৰু মাত্ৰাবৃত্ত ছন্দত এইটো কেতিয়াবা 1 নম্বৰৰ প্ৰশ্ন মানে 2 নম্বৰত এই যে যিটো প্ৰশ্ন আহে তাতে আহিব পাৰে যে সৰ্জা গীতবোৰ কি ছন্দত ৰচিত মাত্ৰাবৃত্ত ছন্দত ৰচিত আৰু গীতবোৰত শেষত কি থাকে অত্যানুপ্ৰাস অৰ্থাৎ কি পংক্তিবোৰৰ শেষৰ ধ্বনিৰ পাৰস্পৰিক মিল এটা থাকে এইখিনি কথা আমি পালো আৰু আমি পাইছো আগতে যে প্ৰত্যেক গীতৰ শেষত ধ্বনিতা আৰু আৰম্ভণিতে ধুৰা থাকে এইখিনি মনত ৰাখিব আৰু ইয়াতে যে আছে গীতৰ মাধ্যমেৰে আত্মসাধনাৰ প্ৰক্ৰিয়া প্ৰকাশ কৰাৰ চেষ্টা সৰ্জা গীতৰ পৰা আৰম্ভ কৰি ৰাতি খোৱা বা ভিতৰপকীয়া সম্প্ৰদায়ৰ দেহ বিচাৰৰ গীতলৈকে একতা পৰম্পৰাক লক্ষ্য কৰা যায় আৰু বৰগীতৰ লগতো এইখিনি কথা সৰ্জা গীতৰ মানে মিল থাকে যে ৰাতি খোৱা বা ভিতৰপকীয়া সম্প্ৰদায়ৰ যি দেহ বিচাৰৰ গীত থাকে সেই একতা পৰম্পৰাকে লক্ষ্য কৰা যায় এই সৰ্জা গীতবোৰৰ মাজেৰে গতিকে এই কথাখিনি আপোনালোকে লিখি লব তাৰ পিছত আছে আমি যে পাইছিলো সৰ্জাপদৰ সময় অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ গতিকে এই কথাটো ইয়াতে আমি পঢ়োতে পাইছিলো যে সকলো একেমুখে স্বীকাৰ কৰিছে যে সেইবোৰ খ্ৰীষ্টীয় অষ্টম শতিকাৰ পূৰ্বৰ নহয় গতিকে গম পালোৱে অষ্টম শতিকাৰ আগৰ নহয় আৰু দ্বাদশ শতিকাৰ পিছৰ নহয় গতিকে এইখিনি সময়ৰ মাজভাগৰ কথা সৰ্জা গীতবোৰ ৰচনা হৈছিল গতিকে সেই তথ্যটো আমি ইয়াতে পাইছিলো আৰু ইয়াতে আজিৰ ভিডিওটোত এইখিনি কথা আপোনালোকে কাৰণ এইখিনি আগৰখিনিটো আপোনালোকে প্ৰথম ভিডিওটোত পাইছে জাস্ট মই মনত কৰাৰ কাৰণে অলপ আৰু ৰিভাইজ কৰি দিছো কিন্তু আজি এইখিনি কথা সম্পূৰ্ণ নতুন এই ভিডিওটোত সৰ্জাপদৰ যে ডক্টৰ বাণীকান্ত কাকতিয়ে কি কৰিছিল সৰ্জাপদৰ লগত অসমীয়া ভাষাগত সাদৃশ্য লক্ষ্য কৰিছিল প্ৰশ্ন আহিব পাৰে যে সৰ্জাপদৰ লগত অসমীয়া ভাষাগত সাদৃশ্য কোন গৰাকী ব্যক্তিয়ে লক্ষ্য কৰিছিল তেওঁৰ নাম আছিল ডক্টৰ বাণীকান্ত কাকতি এই কথাটো মনত ৰাখিব আৰু এইবোৰক অসমীয়া আৰু বঙালী ভাষা সম্পূৰ্ণ স্বতন্ত্ৰ ৰূপে পোৱাৰ অব্যৱহিত পূৰ্বাৱস্থাৰ ভাষাৰ নিদৰ্শন বুলিছে আৰু ইয়াকে প্ৰাচ্য মাগধীৰ কথাটো আমি যোৱা ক্লাছত পাইছিলো অপভ্ৰংশ বুলি ক'ব পাৰি গতিকে এতিয়াৰ প্ৰাচ্য মাগধীৰ কথাটো কৈ নাথাকো এতিয়া এই যে তেওঁ বৈশিষ্ট্যবিলাক কৈছিল এতিয়া ইয়াতে আমি চাম যে সৰ্জাপদৰ ভাষাৰ বৈয়াকৰণিক বৈশিষ্ট্যৰ লগত অসমীয়া সাদৃশ্য প্ৰদৰ্শন কৰা হ'ল এই ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায় গতিকে এইখিনি মন দি শুনিব বা বুজি ল'ব যে অসমীয়া ভাষাত প্ৰথমটোত আছে অসমীয়া ভাষাত নিষেধাৰ্থক ন ক্ৰিয়াৰ আগত বহে কিন্তু কি হয় বঙলা ভাষাত ক্ৰিয়াৰ পিছতহে বহে এই কথাটো কি যে আমি কি কওঁ নাখাও বুলি কওঁ হেনে অসমীয়া ভাষাত কি কয় নাখাও হলো কিন্তু বঙলা ভাষাত এই কথাটো আমি কি কয় খাম না নাযাওটো কি কয় আমি নটো আমাৰ আগত থাকে কিন্তু বঙলাত কি থাকে নটো সদায় পিছত থাকে গতিকে নয়ৰ্থকটো সাধাৰণতে ক্ৰিয়াৰ আগত অসমীয়া ভাষাত দেখিবলৈ পোৱা যায় কিন্তু সৰ্জাপদ কি হৈছিল বঙলা ভাষাত কিন্তু কি আছিল পিছত দেখা গৈছিল যেনে ন চাৰয় বঙলাৰ লগত সাদৃশ্য আছে নে নাই গতিকে এই সৰ্জাপদ গিলা গতিকে এইখিনি কথা সৰ্জাপদ বিলাকত আমি পাম এই শব্দবিলাক আছে ন চাৰয় ন যায় গতিকে নটো আগত আছে ন লাই ইত্যাদি অৱশ্যে বহু ক্ষেত্ৰত নিষেধাৰ্থক মা উপসৰ্গ ব্যৱহাৰ কৰিছে অতীত কালৰ ক্ৰিয়া বুজাবলৈ ল ইলা আদি প্ৰত্যয় অসমীয়াৰ দৰে ব্যৱহাৰ কৰিছে যেনে চৰে নীল মেলিল বিবাহে চলিলা পাৰিলা কোহাই ইত্যাদি এই কথাখিনি মনত ৰাখিব তাৰ পিছত আছে অসমাপিকা ক্ৰিয়া বুজাবলৈ ই আৰু ইয়া প্ৰত্যয় অসমীয়াৰ দৰে সৰ্জাত ব্যৱহাৰ হৈছে
কোনো এটা কাৰ্য সম্পাদন নোহোৱাটোক আমি কি কওঁ অসমাপিকা ক্ৰিয়া বুলি কওঁ আৰু সেই ক্ৰিয়াটো বুজাবলৈ ই আৰু ইয়া প্ৰত্যয় অসমীয়াৰ দৰে চৰ্যাপদ বিলাকতো ব্যৱহাৰ কৰা হৈছে যেনে গৈ উঠি এইবিলাক তাৰ পিছত আছে এইটো এটা গুৰুত্বপূৰ্ণ ইটোৰ পৰা প্ৰশ্ন আহে যে একেটা শব্দতে ক্ৰমাগত দুটা অধ্বনি থাকিলে সাধাৰণতে মান্য অসমীয়াত কি হয় পাছৰটোৰ প্ৰভাৱত আগৰটোৰ আধ্বনি অধ্বনিলৈ ৰূপান্তৰিত হয় উদাহৰণটো চালে আমি পাম যেনে চাকা এটো কি আছিল চাকা বুলি এটা শব্দ আছে আৰু মান্য অসমীয়াত কি হয় এটো চকা হয় ইয়াতে যে আছিল অধ্বনিটো কি হয় মান্য অসমীয়াত কি হয় পাছৰটোৰ প্ৰভাৱত আগৰটোৰ আধ্বনি এই পাছৰটো যে আধ্বনি আছে না নাই আকাৰ আছে গতিকে হেইটোৰ প্ৰভাৱত আগৰটোত থকা আধ্বনিটো কি হয় অধ্বনিলৈ ৰূপান্তৰিত হয় গতিকে চাকাটো কি হৈছে চকা হৈছে ইয়াতে আকাৰডাল আর দিয়া নাই হয়নে গতিকে এই কথাখিনি মনত ৰাখিব তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ তথ্য আছে ইয়াতে হ্ৰস্ব দীৰ্ঘৰ উচ্চাৰণ তালিব্য হ মূৰ্ধন্য হ দন্ত্য হ দন্ত্যন মূৰ্ধন্য ন বৰ্গীয় জ বৰজ এইবোৰৰ বিশেষ প্ৰভেদ ৰক্ষা কৰা দেখা নাযায় অৱশ্যে দন্ত হ মূৰ্ধন্য হ আৰু ৰৰ উচ্চাৰণ অৱশ্যে দন্ত হ মূৰ্ধন্য ন আৰু জৰ অধিক ব্যৱহাৰ লক্ষ্য কৰা যায় এইখিনি কথা মনত ৰাখিব গতিকে বৈশিষ্ট্য কেইটা অলপ চকু ফুৰাব ইয়াৰ পৰা মাজতে প্ৰশ্ন অহা দেখা যায় যে চৰ্যাপদৰ ভাষাৰ বৈয়াকৰণিক বৈশিষ্ট্যখিনি কেনে ধৰণৰ আছিল তাৰ পিছত আছে গতিকে আজিৰ ভিডিওটোত আমি এইখিনি লৈকে পঢ়িলো এইখিনি পঢ়িলে চৰ্যাপদৰ কাৰণে যথেষ্ট বুলি ভাবো কাৰণ ইয়াৰ পৰা আৰু বেলেগ প্ৰশ্ন অহা দেখা নাই এতিয়া আমি প্ৰশ্ন উত্তৰ বিলাক চালে গম পাম কিন্তু প্ৰশ্ন উত্তৰ বিলাক আমি এই কিতাপত যেনেকৈ আছে হেনেকৈ যদি পঢ়ি যাও ইয়াতে উক্তি যুক্তিখিনিও পাম লগতে আমাৰ পৰীক্ষাৰ বাবে যিখিনি আমাৰ প্ৰয়োজনীয় তথ্য সেইখিনি এনেদৰে পঢ়িলে আমাৰ কি হ'ব পৰীক্ষাৰ বাবে প্ৰস্তুতি ভালদৰে হ'ব গতিকে আপোনালোকে যিমানখিনি পাৰে নিজেও চেষ্টা কৰি থাকক লগতে ময়ো যিমানখিনি পাৰো আপোনালোকক সহায় কৰি যাম পৰীক্ষালৈ যেহেতু বেছি সময় নাই গতিকে এই সময়খিনি আপোনালোকে ভালদৰে পঢ়াত খটুৱাওক যাতে ইয়াৰ পৰা এটা ভাল ফলাফল লাভ কৰিব পাৰে তাকে কামনা কৰি আজি ইয়াতে সামৰিছো তেনেহলে আজিলৈ ইয়াতে সামৰিছো ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ